আজি আমি ক্লাছ 12 থকা চেপ্টাৰ 3 মৌলিক মেট্ৰিক্সৰ মিসেলেনিয়াস আনমূল্যৰ প্ৰশ্নসমূহৰ 7 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। প্ৰশ্নটো চাই এজন উৎপাদনকাৰী উৎপাদনৰ কৰা তিনিবিধ সামগ্ৰী আছে XYZ দুখন বজাৰত বিক্ৰী কৰে। তিনিবিধ সামগ্ৰী আছে আৰু দুখন বজাৰত আমাৰ বিক্ৰী কৰে। বস্তু কেইবিধ বাৰ্ষিক বিক্ৰীৰ সংখ্যা তলত দিয়া আছে। বজাৰত আমাৰ দুটা 1 2 মাৰ্কেটটো আমি 1 2 কে দিছে সিম্বল আৰু সামগ্ৰীটো আমাৰ XYZ। প্ৰথমত আমাৰ প্ৰথম বজাৰত কিমান আছে 10000 2000 18000 আকৌ সেকেন্ড বজাৰত আমাৰ দ্বিতীয় বজাৰত 6000 20000 8000 কে আমাৰ সামগ্ৰীবোৰ দামটো দিয়া আছে। এক নম্বৰটো কি আছে এ যদি XYZ সামগ্ৰী কেইটাৰ প্ৰতিটো বিক্ৰী মূল্য যথাক্ৰমে আমাৰ 2.50 টকা 1.50 টকা আৰু 1.00 মানে টকা হয় তেনেহলে মৌলকক্ষৰ বীজগণিতৰ সহায়ত প্ৰতিখন বজাৰৰ পৰা পোৱা মুঠ ধন নিৰ্ণয় কৰা। আৰু 2 নম্বৰটো কি কৈছে যদি উক্ত সামগ্ৰী তিনিটা উৎপাদনৰ খৰচ যথাক্ৰমে 2 1 আৰু 50 পইচা হয় তেনেহলে মুঠ লাভ কিমান হ'ব এটা আমাৰ উলিয়াব লাগে। মৌলকক্ষৰ বীজগণিত কেনেদৰে লিখিম চোৱা। আমাক প্ৰথমে আমাৰ প্ৰথম বজাৰটো উলিয়াই লম তাৰ পিছত আমি দ্বিতীয় বজাৰটো উলিয়াম। প্ৰথম বজাৰত আছে 10000 2000 আৰু সামগ্ৰীবোৰ Xৰ ইমান আছে Yৰ 2000 আছে Zৰ আমাৰ 18000 আছে। প্ৰথম বজাৰটো আমি উলিয়াম আৰু ইহঁতৰ মূল্যৰ দাম কিনে হৈছে আমাক দিয়া আছে 2.50 আৰু 1.50 আৰু 1। এটা আমি বীজগণিত মৌলকক্ষৰ সহায়ত কেনেদৰে লিখিম চোৱা। অক্ষৰ বীজগণিতৰ সহায়ত চাওঁ আমি কেনেদৰে লিখো। XYZ আমাৰ Xৰ মানটো কিমান দিয়া আছিলে 10000 Yটো আমাৰ দিছিলে Yৰ সামগ্ৰী আমাৰ 2000 আৰু Zৰ সামগ্ৰী আমাৰ 18000 আৰু ইহঁতৰ প্ৰত্যেকৰে দাম আমাৰ কিমান হয় 2. Xৰ আমাৰ 2.50 Yৰ আমাৰ 1.50 আৰু Zৰ 1.00। এতিয়া আমি এইটো মৌলকক্ষৰ পুনৰাবৃত্তি কৰিম। 10000 into 2.50 plus আকৌ 2000 into 1.50 plus 18000 into 1.00 means 1 তেতিয়া কিমান হ'ব আমাৰ 10000 into 2.50 equal to আমাৰ 2500 plus 2000 into 1.50 আমাৰ 3000 আকৌ plus 18000 তে টোটাল কৰিলে আমাৰ কিমান হ'ব 46000 হয়। আমি এটা প্ৰথম বজাৰত কিমান পালো আমি 46000। এতিয়া আমি দ্বিতীয় বজাৰটো উলিয়াম। এটো হৈছে আমাৰ প্ৰথম বজাৰ। এতিয়া নেক্সট আমাৰ দ্বিতীয় বজাৰটো উলিয়াম। দ্বিতীয় বজাৰত Xৰ সামগ্ৰী আমাৰ কিমান আছিলে 6000 Yৰ সামগ্ৰী আমাৰ আছিলে 20000 আৰু Zৰ সামগ্ৰী আছিলে আমাৰ 8000 আৰু দামখিনি আমাৰ একে 2.50 1.50 আৰু 1.00। এতিয়া আমি এইখিনি ইনটু কৰিম 6000 into 2.50 আকৌ 20000 into 1.50 আকৌ 8000 into 1 কিমান হ'ব আমাৰ 6000 2.50 1500 আকৌ প্লাস 2000 1.50 আমাৰ কিমান হ'ব 30000 আকৌ 8000 into 1 8000 প্লাস কৰিলে আমাৰ কিমান হ'ল 53000 এটা দ্বিতীয় বজাৰত আমি কিমান পালো আমি 53000। এতেকে প্ৰথম বজাৰৰ পৰা আমি কিমান পালো মুঠ দাম এতেকে প্ৰথম বজাৰৰ পৰা পোৱা মুঠ
ধন কিমান আছিলে আমাৰ 46,000 টকা আকৌ দ্বিতীয় বজাৰৰ পৰা হোৱা মুঠ টকা আমাৰ কিমান 53,000 টকা এনেদৰে আমি উলিয়াব লাগে এতিয়া নেক্সট আমাৰ বি টু চোৱা এইটো আমাৰ এ আছিলে এইটো আমাৰ এটো আমাৰ এটা বি টু কৰিম এতিয়া আমাৰ 2 নম্বৰ আছে যদি উক্ত সামগ্ৰী তিনটা উৎপাদন কৰা যথাক্ৰমে আমাৰ এটা খৰচ আগতে খৰচ যথাক্ৰমে 2 টকা 1 টকা আৰু 50 পইচা হয় এতিয়া আমাৰ মূল্যটো বেলেগ বেলেগ হয় এতিয়া কিন্তু আমাৰ প্ৰথম বজাৰত যিমান আছিল এইখিনি আমাৰ একেই থাকিব মাত্ৰ আমাৰ সামগ্ৰীৰ উৎপাদন খৰচটো আমাৰ বেলেগ বেলেগ হ'ব এটা মুঠ লাভ কিমান হৈছে আমি এটা দেখুৱাম এটা প্ৰথম বজাৰটো উলিয়াম আমি কিমান আছিল আমাৰ প্ৰথম বজাৰত 10,000 2,000 আৰু 18,000 আছিল আমাৰ তাৰ পিছত ইহঁতৰ এটা বিক্ৰী মূল্যটো আমাৰ কিমান আছে 2 টকা 1 টকা আৰু 50 পইচা এইটো আছে এটাকো আমি মৌলিক অক্ষৰ পুনৰাবৃত্তি মতে কৰিম এতিয়া 10,000 into 2 plus 2,000 into 1 plus 80,000 into 0.50 কিমান হ'ব এইটো 20,000 2,000 আকৌ 18 into 5 পৰা আমাৰ 9,000 হ'ল প্লাস কৰিলে আমাৰ কিমান হ'ব 31,000 টকা আমাক আকৌ প্ৰশ্নটো উলাব দিছিলে কিমান খৰচ হৈছিলে কিমান খৰচ তেনেলে মুঠ লাভ আমাৰ ইয়াত কিমান হ'ব এতেকে আমাৰ প্ৰথমত আমি পালো মুঠ ধনটো পালো প্ৰথম এড আমাৰ আৰু এতিয়া বি ওলাইছে আমাৰ খৰচটো এটা মুঠ লাভ আমাৰ প্ৰথম বজাৰত কিমান হ'ল বুলি ক'লে প্ৰথম বজাৰৰ মুঠ বাৰ দ্বিতীয় বজাৰটো আমি উলাই লম তাৰপৰ লাষ্টত একেবাৰে আমি মাইনাস কৰি দিলে আমাৰ ৰিজাল্ট ওলাই যাব দ্বিতীয় বজাৰৰ ক্ষেত্ৰত কৰি লম কিমান আছে আমাৰ দ্বিতীয় বজাৰত কিমান আছিল 6,000 20,000 8,000 আছিল আৰু মূল্যখিনি আমাৰ কিমান আছিল 21 কিমান হ'ব আমাৰ 6,000 into 2 plus 20,000 into 1 plus 8,000 into 0.5 that's 12,000 20,000 plus 8,000 into 0.5 4,000 কিমান হ'ল আমাৰ 36,000 প্ৰশ্নতে মুঠ লাভ কিমান হ'ল বুলি কৈছে দুইটা বজাৰৰ পৰা আমাৰ এটাকে প্ৰথম বজাৰৰ মুঠ লাভ কিমান হ'ল প্ৰথম বজাৰৰ আমাৰ মুঠ ধন কিমান পাইছিল আমাৰ 46,000 আৰু এটা 2 টকা 1.5 টকা খৰচ হৈছিল তেতিয়া কিমান হৈছিল আমাৰ 3100 তেতিয়া কিমান হৈ গ'ল আমাৰ 15,000 টকা আমাৰ লাভ হৈছে প্ৰথম বজাৰত আকৌ দ্বিতীয় বজাৰত মুঠ লাভ কিমান হ'ল প্ৰথমে পাইছিল প্ৰথম দ্বিতীয় বজাৰত 53,000 টকা মাইনাস বি আকৌ পাইছিল 36,000 টকা এতিয়া 53 পৰা 36 মাইনাস কৰিলে কিমান 17,000 টকা এনেদৰে আমি সমাধান কৰিব পাৰো প্ৰথমৰ পৰা এবাৰ চাই লোৱা এতিয়া নেক্সট প্ৰশ্নটো চোৱা আমাৰ 8 নম্বৰ প্ৰশ্নটো আছে x মৌলিক অক্ষৰটো উলিয়া যদি x 1 2 3 4 5 6 equal to -7 -8 -9 2 4 6 হয় এতিয়া আমাৰ সলিউশনটো চোৱা
আমাৰ এইটো আমাৰ ঘাত কিমান ইয়াৰ 1 2 3 4 5 6 ৰ আমাৰ ঘাত 2 × 3 আৰু ইয়াৰো আমাৰ একে 2 × 3 তেনেহ'লে আমাৰ এই কেপিটেল এক্সৰ ঘাতটো আমাৰ কি হ'বগে 2 × 2 এতিয়া আমি ধৰি ল'ব লাগিব এক্সৰ কিমান আমাৰ a b c d বুলি মই লখিম এটাকে এতিয়া x আমাৰ কি আছিলে 1 2 3 4 5 6 আকৌ ইকুৱেল টু -7 -8 -9 2 4 6 এটা x ৰ মান ইয়াত বহাই দিম আমি কিমান আছিল আমাৰ a c b d আকৌ 1 2 3 4 5 6 ইকুৱেল টু -7 -8 -9 2 4 6 পূৰণৰ বিধিমতে আমি পূৰণ কৰিম কিমান হ'ব মেট্ৰিক্সৰ a * 1 a plus c * 4 4c আকৌ a * 2 2a plus 5c 3c 6c আকৌ b * 1 b plus 4d আকৌ 2b plus 5d আকৌ 3b plus 6d ইকুৱেল আমাৰ কিমান আছে -7 -8 -9 2 4 6 এতিয়া আমি এইটো তুলনা কৰি পাম এইটো আমাৰ এটা সমান মৌলিক অক্ষ হ'লে আমি a + 4c কি হ'ব আমাৰ a + 4c = -7 আকৌ ইয়াৰ পৰা যিকোনো দুটা লৈ আমি a আৰু c ৰ মান উলিয়াম আৰু b আৰু d ৰ দুটা লৈ আমি b আৰু d ৰ মানটো উলিয়াম তেন্তে a ইকুৱেল আমাৰ কিমান হ'ব -7 - 4c এটা আমি 1 দিছোঁ আকৌ 2a + 5c ইকুৱেল টু আমাৰ 2a + 5c = -8 আমি এটা প্ৰতিস্থাপন পদ্ধতিৰে কৰিম a ৰ মান আমাৰ কিমান আছিলে ইয়াত বহাই দিম -7 - 4c + 5c = -8 এটা 2 - 14 - 2 4 8c + 5c = -8 তেনে -8c + 5c -3c = -8 -14 ৰাইট সাইডে গলে আমাৰ প্লাস হ'ব এটা -3c = -8 + 14 6 and c = 6/-3 হলে আমাৰ কিমান হ'ব -2 আমি c এর মান কিমান পালো -2 এতিয়া আমি 1 ত বহাই দিছো ইয়াত বহাইছোগে কিমান হ'ব আমাৰ 1 ত বহালে a = -7 - 4 c বলে আমাৰ -2 -7 - plus 4 2 * 8 -7 + 8 আমাৰ কিমান হ'ল 1 ঠিক তেনেকে আমি আকৌ a আৰু c এর মান পালো b আৰু d এর মান আমি এনেকে ইয়াৰ পৰা দুটা অমিকৰণ আমি ইকুৱেশ্যন লম b + 4d = 2 তেনেকে আমি b ইকুৱেল কিমান হ'ব 2 - 4d এইটো ইকুৱেশ্যন নম্বৰ 2 দিছো আকৌ 2b + 5d = আমি 4 তেনেহলে আমি ইয়াৰ b এর মান বহাই দিম b এর মান কি আছিল আমাৰ 2 - 4d + 5d = 4 2 2 * 4 2 4 * 8d + 5d = 4 এটা -8d + 5d - 3d আকৌ 4 + 4 টো ৰাইট সাইডে নিলো মাইনাস হল -3d = 4 - 4 0 d = আমাৰ 0 হল এতিয়া d এর মান আমি 0 কত বহাম আমি 2 ত বহাই দিমগে তেতিয়া আমাৰ কি মান ওলাব b এর মান 2 - 4 d আছিল আমাৰ 2 - 4 * 0 2 - 4 2 2 - 4 * 0 0 আকৌ 2 - 0 আমাৰ 2 পালো এতিয়া আমি x ৰ মান গোটেইখিনি পালো এটা x ইকুৱেল আমাৰ কি আছিলে a c b and d লৈছিলো ইয়াত আমি বহাই দিম এর মান কিমান পালো আমি 1 c এর মান -2 b এর মান 2 আৰু d এর মান 0 এনেকৈ আমি উলিয়াব লাগে এটা নেক্সট প্ৰশ্নটো চোৱা আমাৰ 9 নম্বৰ প্ৰশ্নটো চোৱা যদি a = আলফা বিটা গামা মাইনাস আলফাৰ বাবে a² = i হয় তেনেহলে
এই চাৰিটাৰ কোনটো অপশ্যন হ'ব আমি এটা কৰি চাওঁ a ইকুৱেল আমাৰ কি দিয়া আছে আলফা বিটা গামা মাইনাছ আলফা হয় তেনেহ'লে আমাৰ কি দিয়া আছে a স্কয়াৰ ইকুৱেল টু i তেনেহ'লে ইয়াত আমাৰ a স্কয়াৰ মানে a ইনটু a ইকুৱেল টু i স্কয়াৰ ইনটু a ইকুৱেল i আমি ইয়াত a ৰ মান বহাই দিছো i আছে আমাৰ ইয়াত অৰ্ডাৰটো কিমান আছে ঘাতটো 2 × 2 তেনেহ'লে i ৰ মান হ'ব আমাৰ 1001 এতিয়া আমি মেট্ৰিক্সৰ মৌলকৈকৰ পুনৰাবৃত্তি মতে এটা পূৰণ কৰিম আমি কিমান হ'ব আলফা ইনটু আলফা আলফা স্কয়াৰ প্লাস বিটা ইনটু গামা বিটা গামা আকৌ আলফা বিটা আকৌ মাইনাস তাৰপিছত বিটা মাইনাস আলফা ইনটু বিটা আলফা ঠিক তেনেদৰে গামা ইনটু আলফা গামা আলফা মাইনাস আলফা ইনটু গামা আলফা গামা আকৌ আলফা ইনটু বিটা আলফা বিটা মাইনাস মাইনাস প্লাস আলফা ইনটু আলফা আলফা স্কয়ার ইকুয়াল টু আমার 1001 আলফা বিটা বিটা আলফা ক্যান্সেল এটুটো আমার ক্যান্সেল হল কিমান পালো আমি আলফা স্কয়ার প্লাস বিটা গামা 0 আলফা বিটা প্লাস আলফা স্কয়ার ইকুয়াল টু আমার কিমান 1001 এটা আমার কোনটো অপশন পড়িবে এই চাৰিটা চোৱা আলফা স্কয়ার প্লাস বিটা গামা ইকুয়াল টু 1 আমার এই অপশনটো নাই তেনেহলে আমার আলফা বিটা প্লাস আলফা স্কয়ার ইকুয়াল টু আমার 1 আমার তুলনা কৰি আমি মান হ'ব 1 মাইনাস আলফা স্কয়ার মাইনাস বিটা আলফা ইকুয়াল 0 বা এইটো কেলে এইটো যদি আমি লওঁ এইটো লৈ দেখাই দিছো এটা 1 মাইনাস আলফা স্কয়ার মাইনাস বিটা গামা ইকুয়াল টু 0 আমাৰ এই ডট কোনটো অপশন পৰিছে আমাৰ চাৰিটাটো মিলা চাৰিটা আমাৰ কি ওলালে 1 মাইনাস আলফা স্কয়ার মাইনাস বিটা গামা এইটো ইয়াত আছে বাৰু 1 মাইনাস আলফা স্কয়ার মাইনাস বিটা আলফা ইয়াত নাই তেনেহলে এনসাৰটো আমাৰ কোনটো আমাৰ সি এইটো প্ৰথমতে আমি লোৱালে প্ৰথমতে ওলাই গ'ল এটা এইটো আমাৰ সি অপশন এনসার আমাৰ কি হ'ব সি কি আছে 1 মাইনাস আলফা স্কয়ার মাইনাস বিটা গামা ইকুয়াল 0 10 নম্বৰ প্ৰশ্নটো চাই এই মৌলকৈকটো যদি সমমিতি আৰু বিকৰ্ণ সমমিতি দুইটাই হয় তেনেহলে এ এটা বিকৰ্ণ মৌলকক এটা শূন্য মৌলকক সি এটা বৰ্গ মৌলকক এইকেইটাৰ এটাও নহয় বুলি আমি দেখাব লাগে আমাৰ এনসাৰটো ইয়াত এটা শূন্য মৌলকক হয় কিন্তু কেনেকৈ হয় আমি এটা দেখুৱাম এটা মানে কি আছিল সমমিতাৰ বিকৰ্ণ a ড্ৰেছ ইকুৱেল টু a আকৌ a ড্ৰেছ ইকুৱেল টু মাইনাস a ইয়াত আকৌ আমি a ড্ৰেছ কি পাইছিল আমি a ইয়াত বহাই যাম মাইনাস a তেন্তে a মাইনাস a টু ফাইনাল প্লাস হল ইকুৱেল টু 0 a প্লাস a টুৱাইস a ইকুৱেল 0 a ইকুৱেল 0 আমি কি পালো শূন্য এটা মৌলকক অপশনটো আমাৰ কোনটো আহিব তেনেহলে b তেনেহলে এনসাৰ কি হ'ব আমাৰ b এটা শূন্য মৌলকক নম্বৰ প্ৰশ্ন a এটা বৰ্গ মৌলকক আৰু a স্কয়াৰ ইকুৱেল টু a হলে i প্লাস a হোল কিউব মাইনাস 7i কি হ'ব উলিয়াব লাগিব এই অপশনবোৰ কোনটো হয় চাও i plus a whole cube minus 7a i plus a means আমার a plus b whole cube formula আমার পড়ছে আমার a plus b whole cube formula কি আছিল আমার a cube plus b cube plus 3a square b plus 3a b square এটো আছিল এটা আমি এটো ভাঙি দিম a এর ঠাইত i আছে আৰু b এর ঠাইত a আছে কিমান হ'ব আমাৰ i cube plus a cube plus 3i square a plus 3i square I into a square minus আমার 7a এটা a square equal to আমাক দিয়া আছে আকৌ a I means আমার
1 হয় 1 টো কিউব কৰিলে আমাৰ 1 হয় কিন্তু আমাৰ মেট্ৰিক্স মৌলিক আমি কি লিখোঁ আই বি বুলি লিখোঁ আই আকৌ আই কিউব মিন্স a স্কোয়াৰ ইনটু a আকৌ প্লাস 3i স্কোয়াৰ মিন্স 1 টো স্কোয়াৰ কৰিলে আমাৰ কি হয় 1 হয় তেন্তে 3 হে হ'ব আকৌ প্লাস 3 ইনটু i মিন্স 1 a স্কোয়াৰ কি হ'ব 3a স্কোয়াৰ আকৌ minus 7a এতে I plus a স্কয়ার বলে আমাক দিয়া আছে a বহালো আকৌ প্লাস 3a plus a স্কয়ার বলে আমাৰ a minus 7a আকৌ a into a স্কয়ার হলগে 3a plus 3a minus 7a আকৌ I a স্কয়ার বলে আমাৰ কি আছিল a 3a plus 3a minus 7a এতিয়া আমাৰ I plus a plus 3a plus 3a 7a minus 7a 7a minus 7 cancel গল কিমান হল আমাৰ এনসাৰটো কি থাকিলে I অপশনটো কি আহিলে C তেনে এনসাৰটো কি হ'ব আমাৰ C equal I আজি আমাৰ মৌলিক চেপ্টাৰটো মেট্ৰিক চেপ্টাৰটো শেষ হ'ল